কিন্তু অসমখন এনেকুৱা এটা ৰাজ্য যে গুৱাহাটী বা যোৰহাটত টিপাটো মাৰিলে দুখ আৰু দৈন্যতা সহ্য কৰিব লাগে ধুবুৰী, বৰপেটা, গোৱালপাৰা, য'ত আমাৰ মানুহবিলাক সংখ্যালঘিষ্ঠ হৈ আছে। এই যে কয় গড়গাঁৱত মাৰিলোঁ, টিপা অমুকত পৰিলে, সিপাল এটা বিহু গানো আছে। আমাৰ ইয়াত আপুনি মই কোন ডাঙৰ বা আমাৰ ইগ' আমাৰ প্ৰতিযোগিতা এইবোৰ চলিব, কিন্তু এইবোৰ যেতিয়া চলে তাৰ লগে লগে আপোনালোকে দেখিব তাৰ ৰিয়েকশ্যনটো নামনি, মধ্য অসম বা উত্তৰ অসমত যিবিলাক জাগাত আমাৰ অসমীয়া মুখ্য ধাৰাৰ মানুহবিলাক যিকোনো কাৰণতে নহওক আমি সংখ্যালঘিষ্ঠ হৈ গৈছোঁ, তেওঁলোকৰ গাত ডিৰেক্টলি পৰে। দে হেভ টু ফেচ ইট। ইয়াত একো নাই, ইয়াতটোতো আপোনালোকৰ কাৰণে ভাল হ'ল দে, অমুক জিকিলে CM-ৰ কষ্ট হ'ল। চ' ইট ইজ ভেৰি ইজি। আমাৰ ইয়াৰ কাৰণে এইটোতো একদম সৰু কথা। আপুনি মই এইবিলাক আমাৰ মানুহ মাত্ৰে ইগ' থাকে, আমাৰ ইগ' ছেটিছফাই হৈ গ'ল। কিছুমান পেপাৰ মালিকে ভাবিলে যে ময়ে হৰুৱাই দিলোঁ, মোৰ নিউজটোৱে পঢ়িয়ে হাৰিলে, লাগিলে পেপাৰখন যিমানেই নচলক কিয়, কোনো কথা নাই। বাট ডেট ইজ এ ইগ' ছেটিছফেকশ্যন। কিন্তু অসমত ইগ'টোৰ যিটো ৰিয়েকশ্যন, সেই ৰিয়েকশ্যনটো নামনি, উত্তৰ অসম, মধ্য অসমৰ যিবিলাক গাঁৱত আমি সংখ্যালঘু হৈ গৈছোঁ তাৰ ৰিয়েকশ্যনটো তাতে হয়গৈ। গতিকে মই ভাবোঁ যে সচেতনতা বাঢ়িলে এইবিলাক ঠিক হৈ যাব। মানুহটো ইগ' কি আছে, আমি আজি আছোঁ। এনেকুৱাও দিন থাকে যে কাৰোবাক ক'ৰবাত যাব যদি VIP পাছ এখন নিদিয়ে তেওঁ গভৰ্ণমেণ্টৰ এগেইনষ্ট হৈ যায়। চ' ডেটছ ইগ'। ইগ'কটো আপুনি ছেটিছফাই কৰিব নোৱাৰে। কিন্তু আমি আমাৰ ডাঙৰ যিটো দায়িত্ব, আমাৰ যিটো ডাঙৰ ৰেছপনচিবিলিটি, সেইটোৰ প্ৰতি আমি সজাগ হৈ থাকিব লাগে। ইমানে কথা। বাকীটো অপৰাধীৰ কোনো ধৰ্ম নাই। ইয়াত ইয়াকুব বুলি কৈছে, তাতে মেমন বুলি ক'ব, তাতে কিবা ক'ব, ক'ৰবাত ৰঞ্জনো ওলাব, ক'ৰবাত কমলো ওলাব। গতিকে সেইটো লৈ পেলাই বহুত চিন্তা কৰি লাভ নাই।